হেল্ল' এভৰিৱান, বাবু আঁচনি 2026 বৰ্ষ যিবোৰ ষ্টুডেণ্টে বাবু আঁচনি এপ্লাই কৰিছিলা, যিবোৰ বয়ছে, যিবোৰ ভাইটিয়ে বাবু আঁচনিৰ কাৰণে ৱেইট কৰি আছিলা, এপ্লাই কৰিছা এণ্ড ৱেইট কৰি আছিলা, তোমালোকৰ কাৰণে প্লিজ মষ্ট ইম্পৰ্টেণ্ট কেইটামান কথা যে তোমালোকে হয়তো গম পোৱা যে 27 ফেব্ৰুৱাৰী তাৰিখ চেৰিমনিয়েল প্ৰগ্ৰাম আছিল ডিফাৰেণ্ট ডিষ্ট্ৰিক্ট, ডিফাৰেণ্ট কলেজত, ডিফাৰেণ্ট ইউনিভাৰ্চিটিত। বাবু আঁচনি যিবোৰ ষ্টুডেণ্টে কৰিছিলে, এপ্লাই কৰিছিলে, সিহঁতৰ চেৰিমনিয়েল প্ৰগ্ৰাম 27 ফেব্ৰুৱাৰীতে আছিল। বাট সেই ডেটটো চেঞ্জ হৈ গৈছে অহা কাইলৈ, অৰ্থাৎ 26 ফেব্ৰুৱাৰী তাৰিখে। ভালকৈ কথাখিনি শুনিবা, 26 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ চেৰিমনিয়েল প্ৰগ্ৰাম হ'ব অনলাইন মোড। মিনছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ৰণোজ পেগু ছাৰ গুৱাহাটীত থাকি অনলাইন মোডত এটা ভাৰ্চুৱেল অনলাইন মোডত এটা মিটিং কৰিব আৰু তোমালোকক নিজ নিজ কলেজত দেখুওৱা হ'ব। সেই ভিডিঅ'টো বা লাইভ কনফাৰেঞ্চটো দেখুৱাৰ পিছতে যিবোৰ ষ্টুডেণ্টক গুৱাহাটীলৈ মাতিছে সেইবোৰ বা গুৱাহাটীৰ মাতিব, সিহঁতক চেক প্ৰদান কৰিব। তাৰে পিছত তোমালোকক কলেজে প্ৰদান কৰিব চেক। প্ৰথমত ভাৰ্চুৱেল মানে অনলাইন মোড এটা লাইভ ছেশ্যন চলিব, তাৰে পিছত তাতে চেক ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু তাৰে পিছতে তোমালোকক কলেজ ফালৰ পৰা চেক দিয়া হ'ব। ফাৰ্ষ্ট নিযুত মইনাৰ নিচিনাই ফাৰ্ষ্ট তোমালোকক চেক প্ৰদান কৰা হ'ব। নিযুত বাবুকো যেনেকৈ ছোৱালীবোৰক ফাৰ্ষ্ট চেক প্ৰদান কৰিছিলে, তেনেকৈ নিযুত বাবুকো ফাৰ্ষ্ট চেক প্ৰদান কৰিব। তাৰে পিছত প্ৰতি মাহে তোমালোকে 11 to 12 9ৰ পৰা 11 ডেট, 9ৰ পৰা 11 বা 12লৈকে তোমালোকৰ পে'মেণ্ট তোমালোকৰ বেংকত সোমাই যাব। চ' অহা কাইলৈ হ'বলৈ গৈ আছে নিযুত বাবু আঁচনিৰ চেৰিমনিয়েল প্ৰগ্ৰাম। অনলাইনো হ'ব আৰু তোমালোকৰ নিজ নিজ কলেজত কাইলৈ কলেজ যাবলৈ নাপাহৰিবা। যিবোৰ ষ্টুডেণ্টে নিযুত বাবু কৰিছা, নিজ নিজ কলেজত অনলাইন মোড এটা মানে অনলাইন দেখুওৱা হ'ব। তাৰে পিছতে কলেজে বা প্ৰিন্সিপাল ছাৰে বা প্ৰিন্সিপাল মেডামে তোমালোকক কি দিব, চেৰিমনিয়েল প্ৰগ্ৰাম হৈ যোৱাৰ পিছত চাৰ্টিফিকেট দিব বা পে'মেণ্ট কৰাৰ প্ৰচেছটো বনাই দিব। চ' ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা আৰু কোনবোৰ ষ্টুডেণ্টে বাবু আঁচনি কৰিছা প্লিজ কমেণ্টত জনাবা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়, কিয়নো কাইলৈ কলেজ যাবলৈ নাপাহৰিবা। প্লিজ শ্বেয়াৰ কৰিবা। থেংক ইউ এভৰিৱান।